নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টিলৈ মই উপস্থিত হৈছো বন্ধুসকল আজি মই ক'ব বিচাৰিছো অসমীয়া নৱবৰ্ষত মহাগ্ৰহ বৃহস্পতিৰ যি ৰাশি সঞ্চাৰ ঘটিব সেই ৰাশি সঞ্চাৰ কেনে ধৰণৰ হ'ব এই বছৰ বিশেষভাৱে বন্ধুসকল বৃহস্পতি গ্ৰহে ৰাশি সঞ্চাৰৰ ওপৰত সম্পূৰ্ণ বছৰটোৰ বিভিন্ন ধৰণৰ শুভাশুভ নিৰ্ভৰ কৰে দীঘলীয়াকৈ এবছৰৰ কাৰণে কিন্তু বন্ধুসকল বৃহস্পতিৰ এইবাৰৰ যি ৰাশি সঞ্চাৰ হ'ব এয়া হ'ব সম্পূৰ্ণ পৃথক ই এটা চমৎকাৰ হ'ব পাৰে কাৰোবাৰ বাবে ঠিক তেনে ধৰণৰ এই কাৰণে বন্ধুসকল বৃহস্পতি গ্ৰহে ৰাশি সঞ্চাৰ কৰোঁতে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ যাবলৈ সম্পূৰ্ণ বছৰ সময় লাগে কিন্তু এইবাৰ গুৰু বৃহস্পতি ইমান ক্ষিপ্ৰ গতিত ঘূৰিব ইমান ক্ষিপ্ৰ গতিত গতি কৰিছে য'ত নেকি মাত্ৰ 158 দিনতে অৰ্থাৎ এবছৰ নহওঁতে আধা নহওঁতে গুৰু বৃহস্পতিয়ে সেই ৰাশি অতিক্ৰম কৰি পুনৰ পৰৱৰ্তী ৰাশিটোলৈকে গমন কৰিব যিটোক নেকি অতিচাৰী বুলিও কোৱা হয় অৰ্থাৎ গুৰু বৃহস্পতিৰ এইবাৰৰ যিটো গতি অতি ক্ষিপ্ৰ গতি আৰু সেই অতি ক্ষিপ্ৰ গতিৰ কাৰণে ফলাফলো ক্ষিপ্ৰ গতিত দিব বিচাৰিব বহু জাতক জাতিকাৰ ওপৰত কেইবাটাও ৰাশিৰ ওপৰত অতি শীঘ্ৰেই শুভ ফল প্ৰদান কৰিব পাৰে ঠিক তেনে ধৰণৰ এটা অৱস্থা বন্ধুসকল বৃহস্পতিৰ এই সময়ছোৱাত যি 158 দিন প্ৰথম ৰাশি সঞ্চাৰ হ'ব অৰ্থাৎ গুৰু বৃহস্পতিয়ে বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈকে আহিব বহাগ মাহৰ 30 তাৰিখ 14 মে বৃহস্পতি গ্ৰহ মিথুন ৰাশিলৈকে আহিব নিশা প্ৰায় 10:33 বৃষ ৰাশিৰ পৰা মিথুনলৈকে আহিব কিন্তু বন্ধুসকল মিথুন ৰাশিত সম্পূৰ্ণ এবছৰ নাথাকিব মাত্ৰ 158 দিন থাকিব 158 দিন অৰ্থাৎ 31 আহিন 28 অক্টোবৰলৈকেহে মিথুন ৰাশিত থাকিব ইয়াৰ পিছতে কৰ্কট ৰাশিলৈকে সঞ্চাৰ হ'ব কৰ্কট ৰাশিত পুনৰ বক্ৰ গতি ল'ব অৰ্থাৎ উভতনি গতি ল'ব কিছুদিন কৰ্কট ৰাশিত থাকি উভতনি গতিলৈ পুনৰ আকৌ মিথুন ৰাশিলৈকে আহিব ই এটা বিশেষ ধৰণৰ পৰিক্ৰমা গুৰু বৃহস্পতিৰ আগন্তুক নৱবৰ্ষত বন্ধুসকল ইয়াৰ মাজতে গুৰু বৃহস্পতিৰ বাল্য বৃদ্ধ অষ্ট উদিত বিভিন্ন অৱস্থাৰ প্ৰাপ্তি হ'ব সেয়েহে বৃহস্পতি গ্ৰহৰ অৱস্থা অনুযায়ী সময় সাপেক্ষে বিশেষ ধৰণৰ ফল প্ৰদান কৰিব বিশেষকৈ গুৰু বৃহস্পতিৰ সদায় শুভ ফল আশা কৰা যায় কিন্তু এই শুভ ফলৰ তাৰতম্য ঘটিব এই গুৰু বৃহস্পতিৰ অৱস্থা অনুযায়ী যে মই যে ক'লো এই বাল্য অৱস্থা উদিত অৱস্থা অষ্ট অৱস্থা ইত্যাদি সময়ছোৱাত পৃথক হ'ব ফলাফলটো অন্যান্য সময়ত যেনে ধৰণৰ হ'ব বন্ধুসকল সেয়ে প্ৰথম অৱস্থাত যি 158 দিন মিথুন ৰাশিলৈ গতি কৰিব 30 বহাগৰ পৰা 14 মেৰ পৰা 28 অক্টোবৰলৈকে 18 অক্টোবৰলৈকে যি মিথুন ৰাশিত থাকিব গুৰু বৃহস্পতি এই সময়ছোৱাত বিশেষভাৱে তিনিটা ৰাশিলৈকে গুৰু বৃহস্পতিয়ে পূৰ্ণ দৃষ্টি কৰিব যি পূৰ্ণ দৃষ্টি নেকি অমৃতময় প্ৰথম ৰাশিটো হৈছে তুলা ৰাশিলৈকে গুৰু বৃহস্পতিয়ে পঞ্চম পূৰ্ণ দৃষ্টি প্ৰদান কৰিব তুলা ৰাশিৰ অত্যন্ত শুভ ফল এই সময়ছোৱাত অত্যন্ত শুভ ফল আৰু দ্বিতীয় ৰাশিটো হৈছে ধনু ৰাশি আৰু ধনু ৰাশিৰ জাতক জাতিকা সকলোলৈকে সপ্তম পূৰ্ণ দৃষ্টি কৰিব গুৰু বৃহস্পতিয়ে সপ্তম পূৰ্ণ দৃষ্টি ইয়াৰ পৰৱৰ্তী ৰাশিটো হৈছে কুম্ভ ৰাশি আৰু কুম্ভ ৰাশিলৈকে নৱম পূৰ্ণ দৃষ্টি কৰিব বৃহস্পতি বন্ধুসকল সেই তিনিটা ৰাশিৰ গুৰু বৃহস্পতিৰ দৃষ্টিৰ পৰা যি অমৃতময় দৃষ্টি সেই দৃষ্টিৰ পৰা 158 দিন তেখেতসকল সম্পূৰ্ণভাৱে উপকৃত হ'ব ইয়াত বাহিৰে অন্য কেইবাটাও ৰাশিয়ে গুৰুৰ অৱস্থান অনুযায়ী শুভ ফল লাভ কৰিব যেনে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ধনগৃহত বৃহস্পতি প্ৰৱেশ কৰিব তেখেতসকলৰ বাবে শুভ ফল আশা কৰিব পাৰি যথেষ্ট আশা কৰিব পাৰি এনে ধৰণৰ বন্ধুসকল অৱস্থান অনুযায়ী গুৰু বৃহস্পতিয়ে বিশেষ ফল প্ৰদান কৰিব কিন্তু মূলতঃ যি তিনিটা ৰাশিলৈকে পূৰ্ণ দৃষ্টি কৰিব 158 দিন এয়া হৈছে তুলা ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি এখেতসকলৰ অত্যন্ত শুভ ফল লাভ কৰিব পাৰে কিন্তু
সময় সাপেক্ষে গুৰুৰ অৱস্থা অনুযায়ী যি বাল্য বৃদ্ধ ইত্যাদি উদিত অস্ত এই অৱস্থাবোৰৰ ওপৰত লক্ষ্য কৰিহে অৱশ্যে শুভ ফলবোৰ লাভ কৰি থাকিব শুভ ফলৰ তাৰতম্য ঘটিব বন্ধুসকল 31 আহিন তাৰিখে 18 অক্টোবৰ তাৰিখে বৃহস্পতি গ্ৰহ অতিচাৰ গতিত অতিচাৰ বুলি কোৱা হয় অৰ্থাৎ অতি ক্ষিপ্ৰ গতিত গ্ৰহ এটাই যেতিয়া আগবাঢ়ি যাব আগবাঢ়ি গলে যিটো ৰাখিত থাকিব লাগে যিমান দিন সেই সময়কণ নহওঁতেই যদি পৰৱৰ্তী ৰাখিটোলৈকে গুচি যায় তেতিয়াহ'লে তাকে অতিচাৰ গতি বুলি কোৱা হয় অৰ্থাৎ এবছৰ মিথুন ৰাখিত বৃহস্পতি গ্ৰহ নাথাকি 158 দিনতে মিথুন ৰাখিত সম্পূৰ্ণ কৰি গুৰু বৃহস্পতি কৰ্কট ৰাখিলৈকে প্ৰৱেশ কৰিব বন্ধুসকল চাওকচোন কিমান ক্ষিপ্ৰ গতিত বৃহস্পতি আগবাঢ়িব এই বছৰটোত বন্ধুসকল কৰ্কট ৰাখিটো হৈছে বৃহস্পতি গ্ৰহৰ উচ্চ স্থান তুংগী বুলি কোৱা হয় য'ত নেকি বৃহস্পতি গ্ৰহ প্ৰবল প্ৰতাপী হৈ পৰিব প্ৰবল প্ৰতাপী লগে লগে পুনৰ দৃষ্টিৰ পৰিৱৰ্তন ঘটিব আকৌ দৃষ্টিৰ পৰিৱৰ্তন ঘটিব এই সময়ছোৱাত এইবাৰ গুৰু বৃহস্পতিয়ে কিছু দিনৰ কাৰণে বিশেষভাৱে 14 দিন মুঠ কিন্তু 25 দিন থাকিব কৰ্কট ৰাখিত 25 দিন থাকিব কৰ্কট ৰাখিত কিন্তু 14 দিন থকাৰ পিছতে গুৰু বৃহস্পতিয়ে বক্ৰগতি আৰম্ভ কৰিব পুনৰ পিছুৱাই আহিবলৈ আৰম্ভ কৰিব যাওক যি 14 দিন সম্পূৰ্ণভাৱে কৰ্কট ৰাখিত থাকিব সেই বক্ৰী নোহোৱাকে এই 14 দিনত গুৰু বৃহস্পতিয়ে এবাৰ দৃষ্টি প্ৰদান কৰিব পঞ্চম দৃষ্টি বৃশ্চিক ৰাখিলৈকে এই 14 দিন বৃশ্চিক ৰাখিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ ফল লাভ কৰিব পাৰে তেখেতসকলে এইকেইটা দিনত ইয়াৰ পৰৱৰ্তী ৰাখিটো হৈছে মকৰ ৰাখি অৰ্থাৎ মকৰ ৰাখিৰ জাতক জাতিকাসকললৈকে সপ্তম পূৰ্ণ দৃষ্টি প্ৰদান কৰিব গুৰু বৃহস্পতিয়ে আৰু মীন ৰাখিৰ জাতক জাতিকাসকল যি মীন ৰাখিৰ নেকি ইতিমধ্যে মহাগ্ৰহ শনিৰ হাৰে খাটি চলি আছে এই হাৰে খাটি চলি থকাৰ সময়তো গুৰুৰ পূৰ্ণ দৃষ্টিত তেখেতসকলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰে এই কাৰণে গুৰু বৃহস্পতিয়ে নৱম পূৰ্ণ দৃষ্টি কৰিব কৰ্কট ৰাখিৰ পৰা তুংগী অৱস্থাত থাকি পূৰ্ণ দৃষ্টি কৰিব বন্ধুসকল 14 দিন সম্পূৰ্ণ শুভ ফল লাভ কৰিব ইয়াৰ পৰৱৰ্তী আৰু 11 দিন শুভ ফল লাভ কৰিব কিন্তু গুৰু বক্ৰী অৱস্থাত থাকিব অৰ্থাৎ মুঠ 25 দিন থাকিব কৰ্কট ৰাখিত 25 দিন কৰ্কট ৰাখিত থকাৰ পিছত পুনৰ কিন্তু গুৰু বৃহস্পতি মিথুন ৰাখিলৈকে উভতি আহিব আৰু প্ৰথম যেনে ধৰণে 158 দিন তুলা ৰাখি ধনু ৰাখি আৰু কুম্ভ ৰাখিলৈকে পূৰ্ণ দৃষ্টি কৰিছিল এই কেইটা ৰাখিলৈকে পুনৰ আকৌ পূৰ্ণ দৃষ্টি প্ৰদান কৰিব গুৰু বৃহস্পতিয়ে সেয়ে সেগা চুৰাকে অৰ্থাৎ এবাৰ শুভ ফল প্ৰদান কৰি কিছুদিন অন্য ৰাখিলৈকে শুভ ফল প্ৰদান কৰি পুনৰ উভতি আহি আকৌ আগৰ ৰাখি কেইটালৈকে পূৰ্ণ দৃষ্টি প্ৰদান কৰি শুভ ফল প্ৰদান কৰিব অনুকল গুৰু বৃহস্পতিৰ ওপৰতে নিৰ্ভৰ কৰা যায় বহু ধৰণৰ শুভ ফল আশা কৰা যায় গুৰু বৃহস্পতিৰ ওপৰত কিন্তু গুৰু বৃহস্পতিৰ বিশেষভাৱে এই নৱবৰ্ষটোত যি গতি সেই গতি অতি ক্ষিপ্ৰ আৰু এই গতি অতিচাৰ গতিলৈকে গুচি যাব সেয়েহে অন্য বছৰৰ দৰে গুৰু বৃহস্পতিৰ ফলাফলটো এই বছৰ নহয় এই বছৰ সম্পূৰ্ণ পৃথক কিন্তু এই বছৰ গুৰু বৃহস্পতিয়ে তৎকালীনভাৱে শুভ ফল প্ৰদান কৰিবলৈ চেষ্টা কৰিব বা লাভ কৰিব বহু জাতক জাতিকাই গুৰু বৃহস্পতিৰ তৰফৰ পৰা যিহেতু গতি অতি ক্ষিপ্ৰ বন্ধুসকল খুব থুলমূলকৈ মই গুৰু বৃহস্পতিৰ সঞ্চাৰৰ ওপৰত কিছু কথা ক'লো কোন ৰাখিয়ে কেনেধৰণৰ শুভ ফল লাভ কৰিব গুৰু বৃহস্পতিৰ পৰা শুভ ফল লাভ কৰিবলৈ হ'লে বন্ধুসকল গুৰুবাৰ বিশেষভাৱে পালন কৰি চলিব অৰ্থাৎ বৃহস্পতিবাৰটো বিশেষভাৱে পালন কৰি চলিব আমিষ ভোজন কৰিব গুৰু বৃহস্পতিবাৰে যিসকল সক্ষম তেখেতসকলে অৱশ্যে ব্ৰতাদি অনুষ্ঠান কৰিব পাৰে গুৰু বৃহস্পতিৰ দান ইত্যাদি প্ৰদান কৰিব পাৰে বিভিন্ন দ্ৰব্য বন্ধুসকল এনেধৰণৰ গুৰু বৃহস্পতিৰ পৰা শুভ ফল নিশ্চয়কৈ লাভ কৰিব খুব থুলমূলকৈ মই আগন্তুক নৱবৰ্ষত গুৰু বৃহস্পতিয়ে কেনেধৰণৰ শুভ ফল প্ৰদান কৰিব এই বিষয়ে কিছু কথা ক'লো অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যে চাই থাকিব ধন্যবাদ